दिल ये जिद्दी है, दिल ये जिद्दी 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 है। वाह বাবলি বিউটিফুল, তোমাক আজি সঁচাকে বেলেগ বিউটিফুল লাগিছে। তুমি এনেকে শাৰী চাদৰ মেখেলা পিন্ধি থাকিবাচোন। হয় নেকি? কিন্তু মই কমফৰ্ট নহওঁ যে কাম বন কৰিবলৈ আৰু উজুতি মুজুতি খাই পৰোঁগে, সেইকাৰণে নিপিন্ধো। অৱশ্যে আজি মন্দিৰৰ পৰা আহিলোগে, তোমাৰ হৈ চাকি এগছ জ্বলালো। তুমি বোলো চাকৰিটো পালেই হয় আৰু। এয়া লোৱা তোমাৰ কাৰণে গৰম গৰম গাখীৰ আৰু অমলেট লৈ আহিছো, খাই লোৱা। আয়বতী দিয়া। এডাল ডাম্বেলেদি প্ৰেক্টিচ কৰিছা যে দুইডাল লৈ ল'বা আকৌ। এই দুইডাল একেলগে নোৱাৰি দেই। এই 30 কিলো 60 কিলো মোৰ হাত ছিগি যাব। হেত মানুহ মাৰিবা দেই, ডাম্বেল মাৰি কেইটা মানুহৰ হাত ছিগা দেখিছা? হাতৰ লগত কি আছে, মোৰ মানে ভোক লাগিলে দৌৰি দৌৰি মোৰ মানে মেটাবলিজমটো ফাষ্ট হৈ গ'ল, আৰু ৱেট দাঙি থাকিলে এনেও ভোকটো বেছি লাগেই। ৰবা, মায়েহে ভাত বনাইছে, কি বনাইছে চাবগে লাগিব। আৰু তুমি এটা কাম কৰিবা, ৰাতিপুৱা আৰু আবেলি 2 টাইমে দৌৰা কৰিবা। আৰু স্পীডটো বঢ়াইছানে নাই? খুব স্পীডত দৌৰিব লাগিব আকৌ, তাত গৈ মানে কনফিউজন হৈ যায় বোলে। মই লগৰ এজনীক সুধিছিলোঁ, তাই মানে সেই ভায়েকে সেই পুলিচত দৌৰিয়ে আছে যে কেইবাবছৰৰ পৰা, ৰিটেনতহে ফেইল মাৰিছে খালি। মই আকৌ এবাৰ ফাৰ্ষ্ট টাইম দৌৰিম নহয়। সেইটো কাৰণে কৈছোঁ, কেইপাক দৌৰিছা নিজৰ আইডিয়াটো থাকিব লাগিব। মানে নিজে যদি উমান নোপোৱা, ভুল হ'লে তোমাক তাত কোনেও শিকাই নিদিয়ে আকৌ। পূৰা দৌৰিব লাগিব। GPS লগাই দিব নহয়, এখন টিকেট লগাই দিব পিঠিত। তুমি কেইপাক দৌৰিলা সেই কম্পিউটাৰত অট'মেটিক ছেভ হৈ যায়। অঁ হয় হয়, খাই লোৱা বাৰু। ভাতৰ লগত কি আছে মই চাওঁগে। তুমি কিন্তু চাকৰিটো পাবই লাগিব দেই, মই বহুত আশা কৰিছোঁ। হ'ব বাবলি বিউটিফুল, আই উইল ট্ৰাই মাই বেষ্ট। অ' মা, আজি যে কেৰেলা জুচ নিদিলে দেই, একদম আমনি লাগি গৈছেগৈ। কেৰেলা জুচ, তাৰপিছত জাতিলাও জুচ, কোমোৰা জুচ, নিমপাতৰ জুচ। অ' মাই গড, আজি ভাল ব্ৰেকফাষ্ট এটা কৰিবলৈ পাইছোঁ দেই। খাই লওঁ। এইজোপা কমলা আকৌ পিছতীয়াকেহে লাগিলে। এতিয়া মই বিক্ৰী কৰিলে কিন্তু বহুত পইচা পাম দেই। কমলা মাৰ্কেটত প্ৰায় নাইকিয়াই হৈছে নহয়, তাকো যি দুই এটা ওলাই সেও গেলা গেলা খাবলৈ আৰু। এইজোপা এতিয়া বিকি পেলাই আধাখিনি বিকিম, আধাখিনি সেই গাঁৱৰ মানুহক দিম। যাওঁ ঘৰলৈ গৈ ডাউকি এডালত কটাৰী এখন লগাই লৈ আহোঁগৈ। ফুলকবি এটাও লৈ যাওঁ। মাছ আছে সেই যোৱাকালি অনা, ফ্ৰিজতে থৈ দিছে মামনিয়ে। ফুলকবিটো দেখিলেহে যদি জোল চোল অকণ বনাই ধুনীয়াকৈ। মোৰ হাতখন অৱশ্যে লক্ষী হাত দেই, মিছা ক'লে কিডাল হ'ব। যিটোৱে ৰুওঁ কিন্তু ভালকেই হয় দেই। 9টা বাজিলে হেও, এতিয়ালৈকে মানুহটো ঘৰলৈ আহিবলৈ দেখা নাই। অলপ দেৰি পিছত ওলাবহি আৰু গান গাই গাই ধলং পলংকে। তাৰপৰা ইটোক মৰিয়াব সিটোক মৰিয়াব, খুটুং খাটাং। ৰাতিটো ভালকে হোৱা নকয় আৰু। বৰ অশান্তি আৰু দেই, সঁচাকে ভুক্তভোগীয়েহে গম পায় এনেকুৱা ঘূৰ মদাহি থাকিলে ঘৰখনত কেনেকুৱা অশান্তি। ল'ৰাটোহে পঢ়িব সময়তে আহি হুলস্থুল কৰি থাকিব। এতিয়া তাক ভাতকেইটা খুৱাই শুৱাই দিছোঁ। আকৌ আহিলৈ ইটো সিটো বকি থাকিব, সিও সাৰ পাব, মোৰো টোপনি ক্ষতি। কাইলৈ আকৌ বেটেৰী ভাড়া এটাও আছে সোনকালে। দৰ্জা চৰ্জা মাৰি থৈ দিম, বাপেকে চিঞৰি থাকিলেও নুখুলিম আকৌ। ভয়ো লাগে নহয়, ইবাৰ আকৌ বৰফ হৈ গৈছিলে নহয় বাহিৰত থাকি থাকি, জমি গৈছিলে গোটেইটো। যেন তেনেহে বচাই আনিছোঁ হস্পিটেলৰ পৰা, যিমানখিনিহে পইচা খৰচ হ'ল। শুইহে থাকোঁ ময়ো, যা আহিলে আহিব নাহিলে নাই, টোপনিহে আহিছে আৰু। অ' পুতলি, এইবিলাক কেনেকুৱা ধৰণৰ ধেমালি মানে? এইবিলাক কি পিন্ধিছে আৰু কোনফালে যোৱা তুমি? অ' মা, আপুনি দেই ইমান মডাৰ্ণ মানুহ হৈ পেলাই আপুনি মোৰ ড্ৰেছটো লৈ পেলাই জাজ কৰিব লাগেনে? মই মোৱা ওচৰলৈ যাওঁ। মোৱা? কি মোৱা আকৌ? আৰে আপুনি মোৱা মানে কি নাজানে? মেকআপ আৰ্টিষ্ট, এম ফৰ মেকআপ, কি কয় এম ইউ ফৰ মেকআপ, এ ফৰ আৰ্টিষ্ট, মোৱা। মোৱা ওচৰলৈ যাওঁ মেকআপ শিকিবলৈ। মই আৰু ঘৰতে বহি বহি আৰু লোকৰ পইচানো কিমান খাই থাকিম বোলো, ল'ৰা ছোৱালীকেইটাও অকণমান খুটি খাব পৰা হৈছে। মেকআপকে শিকি লওঁ বোলো। মেকআপত আজিকালি বহুত টকা। মোৰ লগৰ এজনী একেবাৰে থাইলেণ্ড ফুৰিবলৈ গৈছে মেকআপ কৰি কৰি। অঁ, মোৱা অৰ্থ বুজি পালোঁ, কিন্তু সেইটো ঠিকেই কথা বাৰু, তুমি শিকা পইচা ইনকম কৰা। কিন্তু তুমি আমাৰ ঘৰৰ বোৱাৰী নহয়, তোমাক এতিয়া সকলো স্বতন্ত্ৰতা স্বাধীনতা দিছোঁৱেই। তুমি লং পেণ্ট পিন্ধা, চুইদাৰ পিন্ধা, শাৰী পিন্ধা, যি পিন্ধা। এই মিনি স্কাৰ্টবোৰ পিন্ধিলে বেয়া লাগে দিয়াচোন, ভাল নালাগে নহয়। তুমি এতিয়া 2টা ল'ৰা ছোৱালী মাক, আৰু বেয়াও দেখিছে ভৰিকেইটা লঠঙা লঠঙা কিবা সেই জেংখুইডালৰ নিচিনা, ওপৰকণ ডাঙৰ তলকণ সৰু হামপেটি লিখা লাগিছে। যোৱা লং স্কাৰ্ট তাকে পিন্ধিবা। অ' মাষ্টৰ, আপুনি এনেকৈ মোক একো অৰ্ডাৰ দি নাথাকিব দেই। মেকআপ শিকিবলৈ গ'লে মানে আপুনি দেখিব তাত কিমান মডাৰ্ণ একেবাৰে মডেলৰ কম ছোৱালীবোৰ আহে। মাইকী মানুহ এনে সেই বুঢ়ী মানুহ এনে সৰু ছোৱালী এনে আপুনি ধৰিবই নোৱাৰিব। মই কিবা এতিয়া সেই একেবাৰে ওল্ড মডেল গাঁৱলীয়া ভূত হৈ পেলাই যাম নেকি? পাত্তাই নিদিব মোক। মোৰ পৰা কোনো অৰ্ডাৰ নল'ব। পাৰ্চনেলিটি বুলি কিবা এটা লাগে নহয়, গম পাইছে নাই? মই এনেকেই যাব লাগিব, বেয়া পাই লাভ নাই। ইচ জানো পাই, তোমাৰ লগত মোৰ আৰ্গুমেণ্ট কৰিবলৈ মন নাই দেই। যি কৰা কৰি থাকা, পিছত কিন্তু মোক নকবা সেই বাবলুৱে গালি পাৰিলে। আপুনি লগালেহে গালি পাৰিব।
তাৰ মোক গালি পাৰিবলৈ সাহস আছে নেকি? দাঁত গজিব লাগিব আৰু এপাই। তুমি দিনক দিনে অভদ্ৰ হৈ গৈ আছা পুতলি। তোমাৰ লগত এতিয়া মোৰ আৰ্গুমেণ্ট কৰি থাকিবলৈ সময় নাই। নিজৰ জীয়েকে হ'লে মিনি স্কাৰ্ট পিন্ধি গোটেই সংসাৰখন ঘূৰি ফুৰিব, অলৈ তলৈ যাব, সেইবোৰ নেদেখে। মই পিন্ধিলো, সদায় নিপিন্ধো নহয়। মই শিকিবলৈ যাওঁতহে শিকো, কিবা পিন্ধো, সেইটোতে একেবাৰে হেৰি কৰিছে। মই কিবা এতিয়া বেহেনজি হৈ পেলাই যাম নেকি? যি কৰে কৰি থাকক। জীৱনৰ অতকেইটা বছৰ মই দিলো আৰু চবৰে নামত। এতিয়া মই নিজৰ মতে জিন্দগী জিম। পইচা পাতি কাৰণে ইমান দিগদাৰ হয়। মেকআপ আৰ্টিষ্টটো শিকি ল'লে মই সেই 1000 টকা পাম। তেতিয়া চাম নহয়। আজি ইমান ভাল দিনটোত দিলে নহয় সকাহ কথাটো, দিনটোলৈ বেয়া হ'ব আৰু। এইফালে আজি আমাৰ সেই কি কয় হেৰিও আছে, ডেমো দেখাবলৈও আছে মেকআপৰ। বস্তুবোৰ জানো ল'লোনে নাই এবাৰ চাই লওঁগে। এই বুঢ়ীজনী হয় কোনোবা দিনা শুই থাকোঁতে সেই ভূতৰ মেকআপ কৰি দিম ৰহ। বৰ ফাল্টু দেই। এইসোপা আৰ্গুমেণ্ট কৰি থাকোঁতে মোৰ এতিয়া দেৰিয়ে হ'ল। বাবলুকে কওঁ তিনিআলি মূৰত গাড়ীত উঠাই দিবলৈ। শুনিছা? হেল্ল', এই ভাই নোৱাৰো বে যাব, থকাকে যাবতো আৰু নোৱাৰো, দেৰিকেও আহিলেও গালি পাৰে ঘৰত। আজিকালি মোক বহুত ষ্ট্ৰিক্ট কৰে না, জানানে মানুহজনীয়ে। ভয় কৰা কথা নহয়, গালি পাৰি থাকে এনি টাইম, বকি থাকিলে ভাল নালাগে না, সেইকাৰণে আৰু নেযাওঁ দে। ৰাখিছো ৰ, পিছত কৰি আছো। এইবিলাক কি পুতলি, কলৈ যোৱা বেগ চেগলৈ, আৰু কি পিন্ধিছা এইবোৰ? কিন্তু ভালকে চোৱাচোন, তুমি কি কাপোৰ পিন্ধিছা? তুমি দুটা ল'ৰা ছোৱালী মাক, এখন ঘৰৰ বোৱাৰী, মোৰ পত্নী, তুমি সেই কি কয় কলা ফুলৰ ওপৰলৈকে চুটি যে সেই ফ্ৰকটো পিন্ধিছা, কেনেকুৱা লাগিছে বাৰু? আমি গাঁৱতহে থাকো, গুৱাহাটীত নাথাকো নহয়। মোৱা? কি মোৱা? মেকআপ আৰ্টিষ্টৰ ওচৰলৈ কিয় যোৱা আকৌ? বিয়া নাই, সবাহ নাই, একো নাই। কৈছিলা হবলা, কিন্তু এনেকে কিয়? কি ভেঞ্জি? চুইদাৰযোৰ পিন্ধি গলেও ভালেই লাগে নহয়, লং পেণ্ট চাৰ্ট পিন্ধিলেও কথা নাই। তুমি ঠেংকেইটা লথং লথং ঠংকে উলিয়াই যাবলৈহে হেৰি হলে হয় নেকি? তুমি মোক কাপোৰক লৈ জাজ নকৰিবা, কৈ দিছো। মই ঘৰখনৰ সকলো দায়িত্ব পালন কৰিছো। তোমাৰ বায়েৰা নিচিনা কৰি থকা নাই নহয়, হাফ পেণ্ট পিন্ধি গাঁৱত ঘূৰি ফুৰা, হাৱে আগত ঠেঙৰ পাত ঠেং তুলি খোৱা। মই চুটি ফ্ৰকটো পিন্ধিলো বুলিয়ে তুমি মোক তেনেকে নকবা দেই। মই ভাতে পানীয়ে বনাই ল'ৰা ছোৱালী ডাঙৰ কৰিছো, চাইছো, হেৰি কৰিছো, পত্নী ধৰ্ম, বৈ ধৰ্ম সকলো পালন কৰিছো। তুমি আকৌ তেনেকে মোক কাপোৰ লৈ জাজ নকৰিবা, নিজৰ বায়েৰাক চাবা এবাৰ। আৰে বাবলি বা কথা ইয়াত ক'ৰ পৰা আহিলে? তাইতো আৰু ক'বই নালাগে, তাইতো অধপতনে যোৱা। তাইৰ লগত তোমাক কম্পেয়াৰ কৰিবই নোৱাৰি। তাই এই মুড চুইং হৈ থাকে, এই ভাল এই বেয়া। তুমিতো তেনেকুৱা নহয়। মোৰ মানে জীৱনৰ আজাদিখিনিও মই এৰি দিব লাগিব নেকি এতিয়া? বাবলি বায়েতো গিয়েকে একো ইনকাম নকৰে, হেৰি নকৰে, তেনেকে ইমান আৰামত খাই আছে, নিজৰ মন মৰ্জিমতে আছে, নিজৰ জিন্দগী যি আছে। তুমি যে মোক ইমান একদম আবদ্ধ কৰি ৰাখিব বিচাৰিছা কেলেই? আৰে ইয়াত আবদ্ধ কৰাৰ কথা ক'ত আহিলে? তোমালোকৰ মাৰো দেখোন বিউটি পাৰ্লাৰ আছে, তুমি তাতো শিকিবগে পাৰা। মা কিবা পাৰ্লাৰ থকা সেই বিউটিচিয়ানহে, মেকআপ আৰ্টিষ্ট নহয় নহয়। মেকআপ আৰ্টিষ্ট আৰু বিউটিচিয়ানৰ মাজত বহুত পাৰ্থক্য আছে, গম পাইছা নাই? বহুত বেলেগ বস্তু এইটো। উফ ৰাম, নুবুজা কিয় বাৰু তুমি? সেইবোৰ বাদ দিয়া, মোৰ দেৰি হৈছে, ব'লা তিনিআলিত গাড়ীত উঠাই দিবা। এনেকে গ'লে মই নাযাওঁ দেই। এনেকে গ'লে মানে কি হ'বনো? কিনো হ'লনো? চোৱা পুতলি, স্থান কাল পাত্ৰভেদে মানুহে কথা ক'ব লাগে, কাপোৰ পিন্ধিব লাগে, নিজৰ বয়স চাই, নিজৰ পজিশ্যন চাই, নিজৰ ষ্টেটাছ চাই। তুমি বাহিৰত ক'ৰবাত ফুৰিবলৈ গ'লে পিন্ধিবা এনেকে, ইয়াত এনেকে ভাল নালাগে নহয়। মোক লগৰবোৰে হাঁহিব, ক'ব তোৰ ঘৈণীয়েকৰ কলাফুলকেইটা সৰু, কিবা কিবি সেইবোৰ ক'ব। মই বা লাজ পাম নে কোৱাচোন? আৰু মোক খং উঠিব নহয়। তোমাৰ লগৰকেইটা ইমান অসভ্য নে? সেইকেইটাৰ লগত ফ্ৰেণ্ডশ্বিপ কেলে ৰাখিছা? গৈ নাথাকিবা, মই কৈ দিছো। ইমান অসভ্য মানুহৰ লগত তুমিও অসভ্য চাগে, তুমিও বেলেগৰ কথা কোৱা চাগে তেনেকে, সেইকাৰণে তোমাক ক'ব তোমাৰ আগত। আৰু তোমালোকে যে আজি ইমান চবেই বাধা দিছা, মায়ে বাধা দিছে ওলাই যাবলৈ গ'লো, তুমি বাধা দিছা। মই আজি গঢ়ি আহিছো, এনেকে লাগিলে কাইলৈ পৰা নাযাওঁ, মই আজি গঢ়ি আহিছো। আৰে ক'ৰবাৰ কথা ক'ৰবাত লৈ গৈছাগে তুমি? মই যাওঁ। যোৱাচোন বাৰু, তুমি ঘৰলৈ ঘূৰি নাহিবা। অ'কে। বৰ বেলেগ যদি দেই, আকৌ বুজালিতে মৰিব মোৰ মানুহজনী। হে ভগৱান, মই এতিয়া পিছে পিছে আলেঙে আলেঙে যাব লাগিব, কোনোবাই জোকালে আকৌ।